জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আমি বহু দিনৰ পৰা কৰি আহিছিলোঁ। এতিয়া যোৱাকালি এখন বিল বা এটা প্ৰস্তাৱ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন সেইটো প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এনেকুৱা মন্ত্ৰী গোটৰ প্ৰতিবেদন বা কংগ্ৰেছৰ দিনত 8 বাৰ, সৰ্বানন্দ সোণোৱালৰ দিনত এবাৰ কৰিছিল। আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিটো এতিয়াৰ নহয়, 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগত যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী মোদী হোৱাই নাছিল, তেওঁ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল। আৰু 2016 চনৰ অসমত বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম বুলি কৈছিলে। কেন্দ্ৰত চৰকাৰ 10 বছৰতকৈ বেছি হৈছে আৰু অসমত 10 বছৰ ইমান দিনলৈকে কিন্তু জনজাতিকৰণৰ বিষয়টোক লৈ যি ধৰণে আগবাঢ়িব লাগে বা 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে, সংৰক্ষণৰ নীতিটো স্পষ্ট হ'ব লাগে, সেই সম্পৰ্কত কোনো কাম কৰা নাই। এতিয়া কেৱল মাত্ৰ এখন তেওঁলোকে বিল এখন পাছ কৰিছে। নিৰ্বাচনলৈ আকৌ কেৱল মাত্ৰ 3টা মাহহে আছে। লোকসভা আৰু ৰাজ্যসভাৰ এখনহে অধিৱেশন আছে। গতিকে তেনে এটা অৱস্থাত এই বিলখনে পূৰ্ণতা যে পাব এইটো আশা কৰিব নোৱাৰি। এইটো জনগণক পুনৰবাৰ এটা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা জাল ৰচনা কৰিছে। আৰু সেইকাৰণে তেওঁলোকে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মানে নিৰ্বাচনক লক্ষ্য কৰি লৈ এই কাম কাজ কৰিছিল। গতিকে আমি ক'ব খোজোঁ যে এই গোটেই বিষয়টোক লৈ আমি সকলোৱে এটা আমি সকলোৱে দৃষ্টি নিক্ষেপ কৰিব লাগিব। কাৰণ লোকসভাৰ অধিৱেশন আছে, ইয়াত চাম যে বিলখন উত্থাপন হয়নে নহয়, লোকসভাৰ অধিৱেশনত বিলখন পাছ হয়নে নহয়। কাৰণ 2/3 মেজৰিটি লাগিব। দুয়োটা সদনতে, দুয়োখন সংসদতে 2/3 মেজৰিটিৰে এখন বিল যেতিয়া অনুমোদন জনাব তেতিয়াহে তেওঁলোকে জনজাতিৰ মৰ্যাদা পাব। গতিকে এই গোটেই কথা বতৰাবোৰ চালি জাৰি চাইহে এয়া আচলতে আমি ধৰিব পাৰিছোঁ যে এয়া মুখ্যমন্ত্ৰীৰ নিৰ্বাচন কেন্দ্ৰিক এটা লক্ষ্য। প্ৰকৃত যিটো তেওঁৰ আন্তৰিকতা, 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দায়িত্ব তেওঁ ৰখা হ'লে 2014 চনতে তেওঁলোকৰ চৰকাৰ হ'ল দিল্লীত, আৰু 2016 চনত তেওঁলোকৰ চৰকাৰ হ'ল, কিন্তু তেওঁলোকে একো কাম নকৰিলে। তেওঁ নিজে মুখ্যমন্ত্ৰী হৈ থকাও 4.5 বছৰ বেছি হৈছে, প্ৰায় 5 বছৰ হ'ব। যোৱা 5 বছৰত এই বিষয়টোক লৈ একো নকৰিলে। নিৰ্বাচনৰ 3 মাহৰ আগত কৰা এই কামটোৱে ইয়াৰ লগত নিহিত হৈ থকা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্যটোৰ কথা প্ৰমাণিত কৰে।